এভৰিৱান জব এডুকেশ্যন চেনেলটো আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে 50টাকৈ চাকৰি মুকলি হৈছে যিসকল বেঞ্চমাৰ্ক কেণ্ডিডেট হয় বা PWD অৰ্থাৎ ফিজিকেল যিসকল উইক হয় তেওঁলোকৰ কাৰণে বেঞ্চমাৰ্ক ডিছেবিলিটি কেণ্ডিডেটসকলৰ কাৰণে অৰ্থাৎ PWBD কেণ্ডিডেটসকলৰ কাৰণে বহুতখিনি চাকৰি মুকলি হৈছে য'ত আপোনালোকৰ হায়াৰ ছেকেণ্ডাৰী পাছ আৰু লগতে ইয়াতে কম্পিউটাৰ চাৰ্টিফিকেট লাগে আৰু লগতে যিসকল ধৰি লোৱা ক্লাছ 10 পাছ হয় তেওঁলোকৰ কাৰণে যিহেতু ITI থকা সকলো ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এই যিটো আপোনালোকৰ জাননী আহিছে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা এটা মহাৰত্ন পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং হয় ইয়াৰে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগ্য বেঞ্চমাৰ্ক অক্ষমতা সম্পন্ন ব্যক্তিসকলৰ বাবে অৰ্থাৎ PWBD সকলৰ বাবে বিশেষ নিয়োগ অভিযানৰ অধীনত আহ্বান কৰিছে যিসকল ইচ্ছুক প্ৰাৰ্থী হয় তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব আৰু এই নিয়োগসমূহ যিটো দুলীয়াজানত স্থিত অইলৰ ফিল্ড হেডকোৱাৰ্টাৰৰ কৰ্মচাৰী অৰ্থাৎ ৱৰ্ক পাৰ্চনৰ পদত নিযুক্তিৰ বাবে কৰা হৈছে অৰ্থাৎ পদসমূহৰ সম্পূৰ্ণ বিৱৰণ আমি ইয়াতে উল্লেখ কৰিম আপোনালোকে ইয়াতে জড়িত হৈ থাকিব শেষলৈকে চাব যিহেতু ইয়াতে কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ কোনো ধৰণৰ ইয়াতে বিচৰা নাই গতিকে ইয়াত সম্পূৰ্ণৰূপে উল্লেখযোগ্য হিচাপে আমি চাম আৰু এইখন যিখন নটিফিকেশ্যন হয় দুলীয়াজানৰ যিটো অইল ইণ্ডিয়া ফালৰ পৰা উল্লেখ কৰিছে ব'লক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো এতিয়ালৈকে যদি চাই আছে নিশ্চিতৰূপে লাইক কৰক কাৰণ আপোনালোকৰ কাৰণে এই ভিডিঅ'বিলাক বনোৱা হয় এনে হৈছে এডভাৰটাইজমেণ্টখন যাৰ দ্বাৰা আমি আলোচনা কৰিম এতিয়া সকলোখিনি তথ্য আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ যি মেইন হাইলাইট পইণ্টটো হৈছে জুনিয়ৰ অফিচ এছিষ্টেণ্ট যিটো আপোনালোকৰ 12 পাছ এনি ষ্ট্ৰীম অৰ্থাৎ ছায়েন্সে হওক বা আৰ্টছে হওক যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি যদি 12 পাছ কৰিছে গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা বা ইউনিভাৰ্চিটি বৰ্ডৰ পৰা বা ইউনিভাৰ্চিটিৰ পৰা ইয়াতে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে ইয়াতে কম্পিউটাৰ এপ্লিকেশ্যন অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেট আৰু 12 পাছ প্ৰয়োজনীয় হয় লগতে ইয়াতে কনভাৰ্জন হ'ব লাগিব অৰ্থাৎ MS Word MS Excel MS PowerPoint ইয়াৰ ওপৰত আপোনালোকে যিটো এক্সপিৰিয়েঞ্চ থাকিব লাগিব এক্সপিৰিয়েঞ্চ নহয় যিটো আপুনি চলাব জানিব লাগিব এইকেইটা বিষয়ৰ ওপৰত ইয়াতে এপ্লাই কৰিব পাৰিব লগতে গ্ৰেড 4ৰ কাৰণে আছে ইয়াতে এইখিনি পোষ্ট যিটো ক্লাছ 10ৰ কাৰণে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰনিক ইয়াতে আপোনালোকৰ ITI যিহেতু লাগিব ইয়াতে উল্লেখ কৰি দিছে কিন্তু মেইন কথাটো হ'ল জুনিয়ৰ অফিচ এছিষ্টেণ্ট পোষ্টটোৰ কাৰণে সকলোৱে যোগ্য হ'ব যিসকলৰ ITI নাই লগতে ইয়াতে দেখিছে সম্পূৰ্ণৰূপে ইয়াতে উল্লেখ কৰিছে সকলোখিনি পোষ্টৰ কাৰণে যেহেতু মই ভিডিঅ'টো বেছি দীঘল কৰিব নিবিচাৰোঁ গতিকে ইয়াত এক্সাম ডেটো উল্লেখ কৰি দিছে এপ্লাই ডেটো উল্লেখ কৰিছে কি পঢ়িব লাগিব সেইখিনি উল্লেখ কৰিছে মই সেইখিনি জনাই দিম আৰু এক্সামটো কেতিয়া হ'ব সেইখিনি ইয়াৰ লাষ্টত নটিফিকেশ্যন বা এডভাৰটাইজমেণ্টত উল্লেখ আছে লগতে ইয়াৰ ৰিজাৰ্ভেশ্যন গ্ৰেড 3 বা গ্ৰেড 4 কাৰণে PWBDয়ে কেটেগৰাইজ কৰিছে অৰ্থাৎ কেটেগৰী A কাৰণে PWBD কেটেগৰী A কাৰণে 14টা আছে আৰু B কাৰণে 15টা C কাৰণে নাই ইয়াতে D and E কাৰণে 16টা টোটেল 45টা আছে আৰু গ্ৰেড 4 কাৰণে টোটেল PWBD কেটেগৰী A কাৰণে আছে ইয়াতে 14টা 17টা 0 লগতে 18টা আৰু 49টা টোটেল নাম্বাৰ অফ ভেকেণ্ট আছে 49টা আৰু ইয়াতে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যদি চোৱা যায় যিটো আপোনালোকৰ পোষ্ট কোডখিনি আপোনালোকে দেখিলে যিটো আমি যদি চাওঁ ইয়াতে যিটো পোষ্ট কোড অফিচ এছিষ্টেণ্টৰ পোষ্ট কোডটো হৈছে SRDJOA যিটো 12026 বা 2026 A1 যিটোত আছে সেইখিনিৰ কাৰণে ইয়াতে যদি চাই A1ৰ কাৰণে উল্লেখ কৰি দিছে এইটো হৈছে A1 2026 যিটো পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি LVHS আৰু OA BL এনেধৰণে হিয়াৰিং ইম্পেয়াৰ্ড অৰ্থাৎ লোকোমোটৰ এনেকুৱা ধৰণৰ কিছুমান কেটেগৰাইজ কৰি শ্বৰ্ট ফৰ্মত দিয়া থাকে সেইখিনি আপোনালোকে নিজে জানিব যিসকল বেঞ্চমাৰ্ক ডিছেবিলিটি হয় তেওঁলোকৰ কাৰণে অফিচ এছিষ্টেণ্ট পোষ্টটো এভেইলেবল আছে লগতে SRDELE 12026 ইয়াৰ কাৰণে HHOL এনেধৰণে ভাগ কৰি থৈছে ইয়াতে আপোনালোকে দেখিছে ইয়াৰ এইটোহে পোষ্ট কোড বুলি কোৱা হয় এইটোহে পোষ্ট কোড আৰু ইয়াৰ পোষ্ট কোডখিনি একেবাৰে ওপৰত আছে এইবিলাক হৈছে ইয়াৰ পোষ্ট কোডবিলাক ইয়াৰ লগত এইটো পোষ্ট মানে ৰিলেট হৈ আছে ইয়াৰ পোষ্ট কোডৰ লগত এইটো ৰিলেট হৈ আছে এনেধৰণে প্ৰত্যেকটো মিলাই চাব পাৰে বা এডভাৰটাইজমেণ্টটো আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব লগতে ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে মই যিমানখিনি পচিবল বা যিমানখিনি ৰিলেভেণ্ট হয় সেইখিনি আলোচনা কৰিছোঁ আৰু ইয়াতে আপোনালোকৰ যিটো আপোনালোকৰ চিলেবাছ হয় সেইটো উল্লেখ কৰিছে যিটো আপোনালোকৰ CBT হ'ব কম্পিউটাৰ বেছড টেষ্ট হ'ব 100 মাৰ্কছৰ আৰু লগতে এটা কোৱালিফাই মাৰ্ক ফৰ দ্য CBT উইল বি 40 মাৰ্কছ অৰ্থাৎ আপোনালোকে 40 মাৰ্কছ পাব লাগিব তেতিয়াহে কোৱালিফাই হ'ব তাৰপিছত ডিপেণ্ড কৰিব যিটো আপোনালোকৰ
কাট অফৰ ওপৰত, ঠিক আছে। আৰু লগতে ইয়াতে ডিক্লেৰেশ্যন সকলোখিনি কৰি দিছে। কেণ্ডিডেট উইল বি কল ফৰ CBT অনলি অন দ্য বেচিছ অফ দেয়াৰ ডিক্লেৰেশ্যন দ্য কমপ্লিটেড অনলাইন এপ্লিকেশ্যন ফৰ্ম। আৰু লগতে ইয়াতে যদি চোৱা যায় আপোনালোকৰ CBT উইল কনজিষ্ট 3 ছেকশ্যন, অৰ্থাৎ 3টা ছেকশ্যনত CBTটো ভাগ কৰিছে। জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, এৱাৰনেছ, কুৱেশ্যন অন অইল ইণ্ডিয়া লিমিটেড, অইলিং এৰ্থমেটিক, নিউমেৰিকেল এণ্ড মেণ্টেল এবিলিটি, আৰু 20 মাৰ্কছ। লগতে ডমেইন ৰিলেভেণ্ট টেকনিকেল নলেজ, এই যিটো ফিল্ডত আপুনি এপ্লাই কৰে, পষ্টত এপ্লাই কৰে, সেই পষ্টটোৰ ডিটেইল আপোনালোকে লৈ পিনে পঢ়িব লাগিব, যিটো তাৰ ডমেইন নলেজ সেইটোৱে হয়। ChatGPT আপোনালোকে চাৰ্চ কৰিলে সকলোখিনি গম পাব, বা ডমেইন নলেজটো কি হয় সেইটো যদি চিলেবাছ লাগে আপুনি কমেণ্ট ছেকশ্যনত নিশ্চয়ৰূপে জনাব। আৰু ইয়াতে মই যিহেতু এডভাৰটাইজমেণ্টৰ যিটো চিলেবাছ হয় সকলোখিনি উল্লেখ কৰিয়ে দিলোঁ। তাৰ উপৰিও যদি আপুনি অফিচিয়েল ৱেবছাইটত গৈ বিচাৰিব বিচাৰে, তেতিয়া আপুনি এই ৱেবছাইটত ক্লিক কৰিব, তাৰপিছত আহিব অইল ফৰ অল বুলি ৱেবছাইটৰ ওপৰত থাকিব, তাৰপৰা কেৰিয়াৰ এট অইল বুলি থাকিব, তাত ক্লিক কৰিব। তাৰপৰা কাৰেণ্ট অপেনিংখিনি চালেও আপুনি এডভাৰটাইজমেণ্টটো লাভ কৰিব, বা ইয়াৰ যিটো চিলেবাছ হয় ডিটেইল চিলেবাছটো পাই যাব। আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ নাই। ইংলিছ আৰু আছামিজ বাইলিংগুৱেল হয়, যিকোনো আপুনি লেংগুৱেজতে এক্সামটো দিব পাৰে, ঠিক আছে। আৰু ইয়াতে আপোনালোকৰ টোটেল ডিউৰেশ্যন CBT 2 ঘণ্টা 40 মিনিটৰ হ'ব, যিটো উল্লেখ কৰি দিছে। আৰু লগতে ইয়াতে যদি চোৱা যায় এক্সাম ডেট কেতিয়া আছে, বা আৰু ইয়াতে যদি চায় আৰু এইটোৱে হৈছে অনলাইন এপ্লাই ডেট, এক্সাম ডেট সকলোখিনি উল্লেখ কৰি দিছে। অ'পেনিং অফ অনলাইন এপ্লিকেশ্যন উইণ্ড' যিটো 8 তাৰিখ 5 মাহ 2026, আৰু লগতে লাষ্ট ডেট আছে আপোনালোকৰ 8 তাৰিখ 6 মাহ 2026 এজ পাৰ চাৰ্ভাৰ টাইমটো উল্লেখ কৰি দিছে যিহেতু। আৰু ডেট অফ CBT হ'ব, অৰ্থাৎ এক্সামটো হ'ব আপোনালোকৰ 12 তাৰিখ 7 মাহ 2026। টেণ্টাটিভ ডেট দিছে ইয়াতে। লগতে একজেক্ট ডেট চেল বি ইনষ্টিমেটেড এট দ্য টাইম অফ ইছ্যু অফ এডমিট কাৰ্ড। যিহেতু টেণ্টাটিভ ডেট মানে ফিক্স ডেটে হয়, কিন্তু তথাপিও মানে কিছুমান ৰিজনত হয়তো ডেটটো আগলৈও নিব পাৰে, অৰ্থাৎ 13 তাৰিখলৈও নিব পাৰে, 14 তাৰিখলৈও নিব পাৰে, কিন্তু ফিক্স ডেটৰ মতে হয়, টেণ্টাটিভ ডেটৰ মতে এক্সামবিলাক হয়। কিছুমান ৰিজন থাকিলেহে এইটো পাছলৈ অৰ্থাৎ পষ্টপন কৰে। আৰু ইয়াৰ সকলোখিনি উল্লেখ কৰি দিলে, যিসকলে এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয়ৰূপে কৰিব, মই সকলোখিনি আপোনালোকক দি দিম। লগতে যিহেতু আজিকালি ফেক নটিফিকেশ্যন বিভিন্ন ধৰণৰ ৰিক্ৰুইটমেণ্ট নোলালেও বহুতে আলোচনা কৰে, যিটো আমাৰ চেনেলে সেইবিলাক বিষয়ৰ ওপৰত কোনো ধৰণৰ আলোচনা নকৰে। কিন্তু ইয়াতে যদি চোৱা যায় এইখন নটিফিকেশ্যন সম্পূৰ্ণৰূপে ৰিয়েল নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট হয়, অইল ইণ্ডিয়াৰ ফালৰ পৰা মুকলি কৰিছে। আৰু ইয়াৰ পৰা সাৱধান হ'বলৈ ইয়াত সতৰ্কবাণী উল্লেখ কৰি দিছে ফ্ৰডৰ পৰা। গতিকে এইখন আছিলে ইম্পৰ্টেণ্ট নটিফিকেশ্যন, যিসকলে এপ্লাই কৰিম বুলি ভাবিছে নিশ্চয়ৰূপে কৰিব পাৰে। আৰু ইমান আছিলে ইনফৰমেশ্যন। যদি চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা বুজি নাপালে কমেণ্ট ছেকশ্যনত নিশ্চয়ৰূপে জনাব।